বজালীত অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেংকাৰী যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিখন দিয়া নাই। অৰুণোদয় আঁচনিখন দিছে একাংশ বুথ সভাপতিয়ে। বুথ সভাপতিক ২০০০ টকা নিদিলে বঞ্চিত হ'ব লগা হয় প্ৰকৃত হিতাধিকাৰী। ঘটনাৰ স্থান বজালী মৰিপুৰ আনন্দপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পখা কেতেকীবাৰীত। বুথ সভাপতি ভাস্কৰ শৰ্মাক ২০০০ টকা নিদিয়াৰ বাবে বঞ্চিত হ'ল দুটা পৰিয়াল। পখা কেতেকীবাৰীৰ ইলা দাস আৰু কল্পনা দাসক বিজেপি দলৰ বুথ সভাপতি ভাস্কৰ শৰ্মাই ২০০০ টকাকৈ বিচাৰিছিল। কিন্তু দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা ইলা দাস আৰু কল্পনা দাসৰ পৰিয়ালে ২০০০ টকা দিব নোৱাৰাৰ বাবে বঞ্চিত কৰা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ আঁচনিখনৰ পৰা। কেৱল বাৰে বাৰে অৰুণোদয় আঁচনিৰ নামত নথি-পত্ৰহে জমা লৈ থাকিল পৰিয়ালকেইটাৰ পৰা। কিন্তু গাঁও পঞ্চায়তৰ বা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জমা নহ'ল পৰিয়ালকেইটাৰ বাৰম্বাৰ জমা কৰা অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। ঘটনাটোৰ সন্দৰ্ভত মই দুআষাৰ ক'ম বুলি এই স্থানীয় ৰাইজখিনি ইয়াত গতাইছোঁ। তাৰমানে মোৰ পত্নী শ্ৰী ইলা দাস আৰু মোৰ নাম শ্ৰী কংকন কুমাৰ কলিতা। মোৰ ঘৰ পখা কেতেকীবাৰী গাঁৱত। আমাৰ গাঁৱতে গাঁও পঞ্চায়তৰ অফিচটো আমাৰ গাঁৱতে, নিজৰ গাঁৱতে মৰিপুৰ আনন্দপুৰ গাঁও পঞ্চায়ত। এই গাঁও পঞ্চায়তত প্ৰতি বছৰে প্ৰতি বাৰে আমাক আবেদন বিচাৰে, এই অৰুণোদয়ৰ আবেদন বিচাৰে। সেই গতিকে আমি প্ৰতি বছৰে যেতিয়া আবেদন বিচাৰে তেতিয়া আমি আবেদন কৰি আহি আছোঁ। কৰি আমি আৰু অসহ্য লাগি গৈছে, হাৰ মানি গৈছোঁ। তাৰমানে খালি মোৰ নামটো নাহে, মোৰ পত্নীৰ নামটো নাহে। কি কাৰণত নাহে মই সেইটো ভিতৰুৱা কথাটো মই নাজানো। একচুৱেলি তেওঁলোকে মোক কিবা ইণ্টাৰনেলি কিবা যদি মোক ভাবিও আছে, কিবা শত্ৰুতা কৰি আছে, মই একো গম নাপাওঁ। মই হাজিৰা কৰোঁ, ৰাতিপুৱা হাজিৰাত ওলাই যাওঁ, গধূলি মই ঘৰত আহোঁ। হয়, টকা পইচা মোৰ অনুপস্থিতিত মোৰ পত্নীক ভাস্কৰ শৰ্মাই আহি কিনে ২০০০ টকাৰ কথা কৈছে যে ২০০০ টকা দিবা, ২০০০ টকা দিলে মই অৰুণোদয়ত নামটো সোমাই দিম। আৰু তাৰপিছত তেওঁ গুচি গৈছে। তাৰপিছত মই আহি পোৱাৰ পিছত পত্নী মোক কৈছে যে বুথ কমিটিৰ প্ৰেচিডেণ্টে ২০০০ টকা খুজিছে, ২০০০ টকা দিলে অৰুণোদয়ত নাম ভৰ্তি কৰি দিব আৰু ২০০০ টকা নিদিলে বঞ্চিত হ'ব। সেইকাৰণে আজিলৈকে বঞ্চিত হৈ আছোঁ। মই ২০০০ টকা ক'ৰ পৰা দিম? মই হাজিৰা কামলা কৰি খোৱা মানুহ। মইতো ২০০০ টকা গোটাই কিনে একেলগত দিব নোৱাৰোঁ। গতিকে সেইকাৰণে মই আজিলৈকে বঞ্চিত হৈ আছোঁ। গতিকে মই বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত মই এই অভিযোগটো দিয়াৰ কাৰণে আৰু আপোনালোকক প্ৰচাৰ কৰাৰ বাবে আমাক বিচাৰ লাগে। আমি কিয় পোৱা নাই, এই বিভাগীয় কৰ্তৃপক্ষই আমাক সঠিক বিচাৰ তদন্ত কৰি সঠিক বিচাৰ কৰি দিয়াৰ কাৰণে মই এই প্ৰেছ বিজ্ঞপ্তি মাতি আনিছোঁ আজি। বহুতবাৰ মই বহুতবাৰ জমা দিলোঁ, দি মাত্ৰ জমা দিয়া বুলি কৈ তাৰমানে মোৰ নাহে ফৰ্ম, ফৰ্মটো জমা নেদা বুলিয়ে কয়। ফৰ্মটো এতিয়া পঞ্চায়ততো জমা দিয়া পৰছি, পঞ্চায়তত জমা দিয়া পৰে। বেলেগ তিপ্তেৰতো কমিটিটো বেলেগ আছিল ন, তিপ্তেৰ বেলেগ কমিটি দি বেলেগে লেখা পঢ়া কৰি নি মাত্ৰ তাৰপিছত জমা দিবা আনিছি। এইবাৰ কি হৈছিল? এইবাৰতো এই স্কুলতে হেৰিয়ত বুক কমিটি ভাস্কৰ শৰ্মাই আছিল, তাতে সেই গোটেইখিনি জমা দিছে। অভিযোগ আহিছে, টকাটো কোনে খুজিছে? এইটো যাবাৰে হ'ল ভাস্কৰ শৰ্মাই খুজিছিল, যাবৰে খুজিছিল। এইবাৰ নহয়, কিন্তু যাবৰতে ২০০০ টকা কৈছিল যাবৰে। কিন্তু আমি ২০০০ আমিতো আৰু টকা পইচা দিবা নোৱাৰো। হাজিৰা কৰিলে খাবা পাওঁ, হাজিৰা নকৰিলে খাবা নোৱাৰো। মোৰ ছোৱালী কলেজত পঢ়ে, সদায় ১০০ টকা লাগে। ল'ৰাটো পঢ়ি আছোঁ, ছোৱালীৰ বেমাৰ হৈ থাকে, ল'ৰাৰ বেমাৰ হৈ থাকে, এনেকৈ টকা পইচা খৰচ হৈ থাকে। এনেকেতো আমি প্ৰত্যেক বছৰে আমিতো নাপাওঁ। হিতাধিকাৰী আচলতে বঞ্চিত হৈছে নেকি অৰুণোদয়ৰ পৰা? এনে গোটেইটো ডকুমেণ্ট দিওঁৱে, তাৰপিছত আপোনালোকে বঞ্চিত হৈ আছে। এইখিনি তাৰমানে নতুন জমা দিয়া, নতুন পুৰণ প্ৰত্যেকৰে আহিছে। কিন্তু আমাৰ দুইজন কিন্তু জমা দিছি নেদা বুলি ন, কাগজ পত্ৰ চব বাগে জমা দিয়ে আছে, চব বাগে। তাৰমানে আজি চাইছোঁ তাৰমানে একো বোলে পঠোৱাই নাই বোলে, তাৰমানে একো নাই। আজি ডকুমেণ্টছখিনি দিয়াতে কৈছে এইয়ে তোমাৰ ফৰ্ম, একোৱে নাই তোমাৰ, ক'তোৱে নাম নাই। এই আজি লাষ্ট প্ৰথম দেখাবা বুলি কৈছে। ফৰ্মটো যাৱাই নাই, সেনেকৈ কৈছে। আমি অৰুণোদয়ৰ নামত প্ৰত্যেক বাৰে ফৰ্ম জমা দি থাকোঁ। এই বুথ কমিটিৰ যি ভাস্কৰ শৰ্মা আছে, ভাস্কৰ শৰ্মাৰ হাতত আমি জমা দি থাকোঁ। কিন্তু প্ৰত্যেকৰে আহে সেই
ফৰ্মবিলাকৰ নাম আমাৰ দুইজনৰ নাম নাহে বাৰে বাৰে এই যোৱাবাৰো দিছিলোঁ যোৱাবাৰৰ দতে আমাক পইচাৰ কথা দাবী দিয়ে কিন্তু আমি ক'ৰ পৰা কাঢ়িম কিমান টকা খুজিছিল আমাক এনেকৈ 2 বা 1000 টকা এনেকৈ আমাক দাবী দিয়ে কিন্তু আমিতো টকা দিব নোৱাৰোঁ আমাৰ হাজিৰা কামলা কৰি খাই আছে কিবা কৰি ঘৰটোত দেখা বুলি আপোনালোকে দেখা পাব কি ঘৰ আছে কিন্তু সেই স্থলত আমাৰ এই এনেহেন মানুহৰ দুইজনৰে মাত্ৰ কাটছে বাকী প্ৰত্যেক মহিলাৰে আহিছে প্ৰায় ভাগৰে কিন্তু আমাৰ দুইজনৰ অহা নাই কি কাৰণত আমাৰ দুইজনৰ অহা নাই আৰু আপুনি আজি ডিচি অফিচত গৈছিলে কি ক'লে জমা একো নেদা বুলি জমা এখন আৰু কৈছে আমি ক'লো বোলে প্ৰত্যেকৰে যে আহিছে এনেহেন অৰুণোদয়ত নাম আৰু আমাৰ দুইজনৰ নাহা কাৰণ কি কাৰণ তেতিয়া কৈছে বোলে আমি জমা দিছোঁ পঞ্চায়তত বুলি কৈছে এই বুথ কমিটিৰ ভাস্কৰ শৰ্মাই কৈছে আমি জমা দিয়া বুলি কৈছে পিছত আৰু আমি ক'লো বোলে যদি জমাই দিছি পঞ্চায়তত কিয় বাৰু হ'লে ফৰ্ম সেই নাই ফৰ্ম সেই ক'ত গেল কিন্তু ফৰ্ম সেই পঞ্চায়ততো জমা পৰা নাই গুৰুত্ব জমা পৰা নাই এইটো বদমাচি কৰি আছে কোন জিপি হয় আপোনালোকৰ গাঁও পঞ্চায়ত মৰিপুৰ আনন্দপুৰ পঞ্চায়ত এতিয়া কি কয় বৰ্তমান আপুনি লগ ধৰিছিল নে ভাস্কৰ শৰ্মাক কৈছে বোলে দিয়া বুলি কয় কিন্তু তাতে গ'লে দিয়া নাই আৰু সেই এতিয়া সেই প্ৰত্যেক ৰবিবাৰে সেই বুথ কমিটিৰ ভাস্কৰ শৰ্মাই এটা মিটিং কৰে প্ৰত্যেক ৰবিবাৰে কিন্তু সেই মিটিঙত প্ৰত্যেক মহিলাকে প্ৰায়ভাগে মাতে কিন্তু আমাক দুইজনক মোক প্ৰত্যেক কোনো এটা সিহঁতে নিমন্ত্ৰণ নকৰে সেইদিনা অলপতে মিটিং কৰলাক প্ৰত্যেককে মাতছে সেই মিটিঙত আমি কিবা যোগ্যতা নাই নেকি সেই মিটিঙৰ কিন্তু আমাক সেই মিটিঙত কোনো দিন সেই এখন মিটিঙতো নিমন্ত্ৰণ নকৰে ভাস্কৰ শৰ্মাৰ মিটিঙত এতে ভাস্কৰ শৰ্মাই আচলতে বঞ্চিত কৰিছে আপোনালোকক আমি ভাস্কৰ শৰ্মাকে জমা দিছোঁ যিহেতু আমি সেয়াকে ধৰিব লাগিব ভাস্কৰ শৰ্মাকে আৰু বেলেগকতো আমি দিয়া নাই অৰুণোদয় ফৰ্ম আমি ভাস্কৰ শৰ্মাকে দিছিলোঁ এই অৰুণোদয় ফৰ্ম জমা কিন্তু প্ৰত্যেক বাৰে বছৰে এনে কৰি আমাৰ বিৰক্ত লাগি গৈছে জমা দি প্ৰায় প্ৰত্যেক ঘৰ মানুহৰে আচলতে প্ৰত্যেক ঘৰৰে অৰুণোদয়ৰ নাম আছে মাত্ৰ আমাৰ দুইজনৰ নাম আহা নাই আৰু কত থকা মানুহৰে আহিছে আৰু আমি হাজিৰা কামলা কৰি খাই আছোঁ একদিন কাম নকৰিলে খাব নাপাওঁ সেই এনে মানুহৰে কাটছি